হাই ফ্রেন্ডস, আজি আছো আকৌ নতুন এটা ভিডিও লৈ। তো এই ভিডিওত আমি ডিসকাস কৰিম যে আমাৰ এই যিবোৰ বিমত ৰড যিবোৰ ইউজ কৰা হয়, এই ৰডবোৰ ক'ত আমি লেপিং দিব লাগে। আমাৰ মিস্ত্ৰী গোটেই টিমটো আছে, সিহঁতক বুজাম। তাৰমানে কিছুমান জায়গাত মই অলপমান মিষ্টেক দেখিছোঁ, তো এইটোৰ ওপৰত বেছ কৰি মই ভিডিওটো আপোনালোকক দিছোঁ, যাতে ফিউচাৰত এনেকুৱা ভুলবোৰ আপোনালোকৰ নহয়। আমি নৰ্মেলি কি হয়, যেতিয়া বিম এটা জইন কৰোঁ, ৰড যেতিয়া জইন কৰোঁ, এটা ৰড ধৰক 39 ফিট 40 ফিটৰ ভিতৰত থাকে, 12 মিটাৰ থাকে। তো 12 মিটাৰ গৈ এটা বিল্ডিং পুৰা ক্লিয়াৰ নহয়, সেইকাৰণে ক'তবা গৈ এটা লেপিং দিব লাগে। এই লেপিং পজিশ্যনটো ক'ত দিব লাগে, এই বস্তুটোৰ ওপৰত আজি আমি ডিছকাছ কৰিম। চাওক, বিমত দুটা পজিশ্যন থাকে, এটা হ'ল টপটোক আমি কম্প্ৰেশ্যন জোন বুলি কওঁ, আৰু যিটো তলত থাকে বটম, যিটো তলত যিটো থাকে এইটোক আমি টেনশ্যন জোন বুলি কওঁ। এইটো টেনশ্যন জোন কিয় কওঁ, তাত ৰডবোৰ টানে। তাৰমানে এনেকুৱা দুটা ৰড যেতিয়া থাকিব, যেতিয়া আমি লেপিং দিওঁ, এনেকুৱা যেতিয়া লেপিং দিওঁ, এই ৰডকেইটা এনেকৈ টানি দুফালে যাব বিচাৰে। এনেকৈ টানি দুফালে যেতিয়া ছিঙি যাব বিচাৰে, তো এইটো মাজত ক্ৰেক হৈ যোৱাৰ চান্স থাকে, মাজত ফেইলিয়ৰ হোৱাৰ চান্স থাকে। আৰু ওপৰত যিটো হয়, ওপৰত যিটো ৰড থাকে, এইটো হ'ল আপোনাৰ কম্প্ৰেশ্যন জোন। ইয়াত আপোনালোকৰ এনেকৈ ৰডটো ঠেলি দিয়ে, দুটা ৰড এনেকৈ কম্প্ৰেশ্যন থাকে। সেইকাৰণে ওপৰত যিটো পজিশ্যন আছে, এই পজিশ্যনটোত আপোনালোকে মাজৰ পজিশ্যনটোত, চেণ্টাৰ পজিশ্যনটোত আপোনালোকে জইন পেলাব পাৰে। কিন্তু তলৰ যিটো পজিশ্যন আছে, এইটো আপোনালোকে ইয়াত আপোনালোকে দেখিছে নহয়, এই বিমৰ ওচৰত জইনটো পেলোৱা হৈছে। তো এনেকৈ আপোনালোকে এই L/3 পজিশ্যনৰ ভিতৰত এই জইনটো পেলাব। এনেকৈ তোমালোকৰ এইটো কৰিব লাগিব। তোমাক কিছুমান জায়গাত মই মিষ্টেক দেখিছোঁ, সেইকাৰণে মই এই বস্তুটো তোমালোকক বুজাই দিছোঁ। আৰু এটা কথা, আমি যিবোৰ ৰড ইউজ কৰোঁ, ৰড আমি কিয় ইউজ কৰিব লাগে। চাওক, নৰ্মেলি যিটো হ'ল বিম ওপৰৰ ৰডবোৰ আমাৰ যিটো কনক্ৰিট দিওঁ, কনক্ৰিট ই কম্প্ৰেশ্যনত ভাল হয়। এই কনক্ৰিটত আপোনালোকে যেতিয়া ঠেলিব, এই ঠেলি আপোনালোকে ফেইল কৰিব নোৱাৰে। যদি কনক্ৰিটত আপোনালোকে এনেকৈ যদি ঠেলি ফেইল কৰিব নোৱাৰে, যেতিয়া আপোনালোকে ঢালাই এটা যদি টানি দিয়ে দুফালৰ পৰা, এনেকৈ যদি টানি দিয়ে, ই মাজত ছিঙি যাব পাৰে ঢালাই। তো সেইকাৰণে ওপৰত আপোনালোকৰ কম্প্ৰেশ্যন জোনত এই ৰডটো মাজত জইন দিলেও হৈ যায়। আৰু তলৰ পজিশ্যনত, এই পজিশ্যনটোত আপোনালোকে মাজত জইন দিব নালাগে, কাৰণ এইটো টানিলে ছিঙি যাব পাৰে, কনক্ৰিটো ফেইল হ'ব। কনক্ৰিটৰ লগে লগে যদি আপোনালোকৰ ৰডটো ফেইল হৈ যায়, যদি আপোনালোকৰ ষ্টিলটো ফেইল হৈ যায়, তেতিয়া গোটেই বিমটো আপোনালোকৰ ফেইল হ'ব। সেইকাৰণে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত মেক্সিমাম জেগাত মই দেখিছোঁ এই গোটেইখিনি ইয়াত কৰা আছে, ইয়াতো জইন দিয়া আছে বিমৰ ছাইডৰ তলত, ওপৰৰ পজিশ্যনখিনি চেণ্টাৰত জইন পেলোৱা আছে। তো এনেকৈ আপোনালোকে এইটো কৰিব ট্ৰাই কৰিব। আৰু আমাৰ মিস্ত্ৰীবোৰকো মই ভালকৈ বুজাই দিছোঁ, যাতে এই যিমানখিনি মই কথা ক'লোঁ, এইখিনি যাতে নেক্সট টাইম যাতে ভুল নহয়, নাইবা ফিউচাৰত যিমান কাম কৰিবা নেক্সটত যাতে এই বস্তুবোৰ ভুল নহয়। কাৰণ এইবোৰ সৰু সৰু বস্তু হ'লেও তোমাৰ ফিউচাৰত বহুত ইম্পৰ্টেণ্ট আহিব, কামত আহিব, আৰু এইটো বিল্ডিঙত বহুত ডাঙৰ এটা এফেক্ট কৰে। সেইকাৰণে এই বস্তুবোৰ কেতিয়াও যাতে ভুল নহয়, মই তোমালোকক ভালকৈ বুজাই দিছোঁ। পিছত নেক্সটত যেতিয়া কাম কৰিবা, এই বস্তুবোৰ কামত লাগিব। তো আজিলৈকে ইমানতে শেষ কৰিম। ভিডিওটো যদি ভাল লাগিছে, প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।